ঘড়ীৰ কটাটো একেবাৰে টিংকে 12টা বজাৰ লগে লগে আৰম্ভ হৈ গ'ল মোৰ জন্মদিন মানে মোৰ বাৰ্থডে। সুপ্ৰভাত সকলোকে, মোৰ আৰু এটা মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো। জন্মদিনৰ দিনাখন বাহিৰত পাৰ্টি কৰাৰ বিলাসিকতাৰ পৰিৱৰ্তে মই কিন্তু ঘৰতেই পূজা দিয়াটোৱে বেছি ভাল পাওঁ। আৰু যোৱা কেইবছৰৰ পৰা মোৰ বাৰ্থডেৰ দিনাখন আমাৰ ঘৰত বিষ্ণু পূজাই কৰা হয়। সেয়েহে মোৰ জন্মদিনৰ আৰম্ভণি ৰাতিপুৱাতে ঘৰত পূজা দিয়ে কৰিলো। আপোনালোকে বাৰু নিজৰ জন্মদিনটো কেনেকে সেলিব্ৰেট কৰি ভাল পায় মোক কমেন্ট বক্সত নিশ্চয় জনাই দিব দেই। ঘৰত যেতিয়া এই বিষ্ণু পূজাটো দিয়া হয় মই কিন্তু এইটো কাম কৰি খুবেই ভাল পাওঁ। 108টা তুলসীৰ পাতত চন্দন লগোৱা কামটো। আৰু এনেকৈ আমাৰ ঘৰৰ বিষ্ণু পূজা সুকলমে সম্পন্ন হ'ল। যিহেতু বাৰ্থডে কেক নকটাকেনো কেনেকে থাকিব পাৰি, এইটো আহিল মোৰ প্ৰথমটো কেক আৰু এইটো হৈছে 2 নম্বৰ কেক। আৰু এনেকৈ মোৰ বাৰ্থডে দিনাখন মই 4টা কেক কাটি দিলো। কিন্তু ৰাইজ এটা কথা জানেনে, এই বাৰ্থডে কেকত যিমানখিনি মধুৰতা আছিল সিমানখিনি মধুৰতা আপোনালোকে মোক জন্মদিন উপলক্ষে দিয়া শুভকামনাবোৰতো আছিল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে ফ্ৰম মাই বটম অফ দা হাৰ্ট থেংক ইউ জনাইছো। আৰু মোৰ বাৰ্থডে উপলক্ষে সকলোতকৈ অমূল্য